ৰূপে চাওক সাধাৰণ বগাপানী 2 নম্বৰ লাইনৰ সাধাৰণ খাটিকুৱা চাহ শ্ৰমিক যি চাহ শ্ৰমিকজনে ৰাতিপুৱা গাহৰি খোৱাৰ কাৰণে গাহৰি দানা বিচাৰি আহোঁতে তেখেতক চুৰ সজাই দলবদ্ধভাৱে আক্ৰমণ কৰি হত্যা কৰিছে আৰু হত্যা কৰা এই ব্যক্তিকেইজন হৈছে বাংলাদেশী মিয়া খান আলী উপাধি। এইকেইটাক আজি এই মঞ্চৰ পৰা আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট ক'ব বিচাৰিছোঁ তেওঁবিলাকৰ দপদপনি ইয়াত নচলিব। আমিও বীৰ বিৰছা মুণ্ডাৰ নাতি নাতনি হয়, আমাৰো শৰীৰত তেজ আছে, আমিও এই মিয়াসকলক যদি ইয়াৰ পৰা খেদোৱাৰ ব্যৱস্থা যদি পুলিচ প্ৰশাসনে নকৰে, কালিৰ পৰা কিন্তু আদিবাসীসকলে জাগিছে। প্ৰত্যেক আদিবাসী ৰাইজে হাতে হাতে কাজ ধৰি এই মিয়া চাফাই অভিযান আমি আৰম্ভ কৰিবলৈ বাধ্য হ'ম। আৰু পুলিচ প্ৰশাসনক এটা আমি দাবী জনাই আছো, কেৱল 5 জনক গ্ৰেপ্তাৰ কৰিলে নহ'ব, আপোনালোকৰ ইয়াত ভিডিঅ' ফুটেজত যিমান ব্যক্তি আছে সকলো ব্যক্তিক গ্ৰেপ্তাৰ কৰি ফাঁচী কাঠত ওলোমাব লাগিব। যেতিয়ালৈকে বুধেশ্বৰ গড়ে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু ডিগবৈ চহৰৰ সাধাৰণ এটা সৰুতকৈ সৰু পাণ দোকানো আমি বন্ধ ৰাখিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছো। আজিৰ পৰাই এই কাৰ্যসূচীৰ পৰাই এই স্থানৰ পৰাই আমি আদিবাসী ছাত্ৰ সন্থা আশা আৰু চাহ শ্ৰমিক ৰাইজে আজিৰ পৰা এই ডিগবৈ চহৰৰ যেতিয়ালৈকে গড়ে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু সৰুতকৈ সৰু পাণ গুণ্টিও বন্ধ ৰাখিবলৈ আমি আহ্বান জনাইছো। যেহেতু ডাবল ইঞ্জিনৰ চৰকাৰ বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আৰু এই চৰকাৰখনৰ দিনত আজি খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসী চাহ শ্ৰমিক ৰাইজে বা এজন বুদ্ধেশ্বৰ এজন চাহ শ্ৰমিক এই ব্যক্তিজনক নিৰ্মমভাৱে আজি এই এছিয়া মহাভাৰতৰ ভিতৰত ডিগবৈ এখন নামী চহৰত আজি দিন দুপৰতে গণপ্ৰহাৰত হত্যা কৰা হ'ল। আৰু সেইটো এটা কিবা মিয়া বাংলাদেশী কিছুমান ব্যক্তিসকলে ইয়াত মাছ বজাৰত সাধাৰণ এটা মাছ ব্যৱসায়ীসকলে দিন দুপৰতে হত্যা কৰাটো কিন্তু আদিবাসী ছাত্ৰ সন্থাক গৰিহণা দিছে। আৰু এতিয়া আমি দাবী জনাব খুজিছো, এই ডিগবৈ চহৰত যি ইয়াত মিউনিচিপাল বোৰ্ড যিটো আছে আৰু বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি দাবী কৰিব খুজিছো যে আজিৰ যুগত ইয়াত এটাও CCTV কেমেৰা আমি দেখিবলৈ পোৱা নাই, য'ত নেকি এনেধৰণৰ অন্যায় অত্যাচাৰ নিৰ্মমভাৱে হত্যা কিমান চলি আছে আমি ক'ব পৰা নাই। আজি দিন দুপৰতে যিটো হত্যা কৰা হ'ল এই হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচি দিব লাগিব, অন্যথাই আজিৰ পৰা ঘোষণা কৰিছো যেতিয়ালৈকে মৃতকৰ পৰিয়াল বা মৃতক ব্যক্তিজনৰ যদি উচিত ন্যায় নাপায় তেতিয়ালৈকে কিন্তু ডিগবৈ চহৰ যিমান দোকান পোহৰ বজাৰ মাছ বজাৰ চব বন্ধ হৈ থাকিব। এই কথাটো কিন্তু স্পষ্ট। মানুহ হয় হ'ব পাৰে আমি অকণমান পঢ়া শুনা কম আছো, কিন্তু আজি পঢ়া শুনা মানুহবিলাকে আমাৰ যিখিনি পঢ়া শুনা মানুহ নহয় বুলি কয়, অশিক্ষিত মানুহ বুলি কয়, চাহ শ্ৰমিক বুলি কয়, সেইসকল মানুহ কিন্তু তেখেতলোকে আক্ৰমণ কৰিছে। আমাৰ ওচৰতো অস্ত্ৰ আছে, ৰেণু কাৰ আছে, আমি যদি ৰেণু কাৰ লৈ ওলাও কিন্তু ডিগবৈৰ কিন্তু পৰিস্থিতি বহুত বেয়া হ'ব। পুলিচ প্ৰশাসনক কৈছো সময় আছে, এতিয়াও আপোনালোকে বাকী যিখিনি দোষী আছে সেইখিনিক এৰেষ্ট কৰক আৰু আমাৰ বুদ্ধেশ্বৰ পৰিয়ালক তেখেতলোকে ন্যায় প্ৰদান কৰক, ইমানে কৈছো। আচ্ছা জিন্দাবাদ, জয় অসম।